অংগনবাদী কৰ্মী আৰু সহায়িকা বাইদেউসকলে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বাবে আমাৰ চৰকাৰক অনুৰোধ জনাই আহিছিলে। মই আপোনালোকক ক'ব খুজিছো যে অংগনবাদী কৰ্মীসকল আৰু সহায়িকা বাইদেউসকলৰ দৰমহা বৃদ্ধি পাইছে। পিছে ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ ভিডিঅ'টো চাব, নহ'লে সঠিক তথ্য লাভ নকৰিব। মুখ্যমন্ত্ৰীয়ে কোৱা মতে অংগনবাদী কৰ্মীসকলৰ দৰমহা বৃদ্ধি পাব অক্টোবৰ মাহৰ পৰাহে। কিন্তু কিমান বৃদ্ধি পাব দৰমহা সেই সন্দৰ্ভত কৰা নাই স্পষ্ট মন্তব্য। অংগনবাদী কৰ্মীসকলৰ বাবে ভাল খবৰ, বৃদ্ধি পাব দৰমহা। অহা 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব এই দৰমহা আৰু লগতে এককালীন সাহায্যও পাব। একেলগে দুটা ভাল খবৰ, দৰমহা বৃদ্ধি আৰু লগতে এককালীন সাহায্য পাব অংগনবাদী কৰ্মীসকলে। এতিয়া মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত যি ভাষণ আগবঢ়াইছে, সম্পূৰ্ণ ভাষণটো তোমালোকক মই শুনাই লম। আজি বহু দিনৰ পৰা আমাৰ কাৰ্বি আংলঙৰ লগতে অসমৰ অংগনবাদী কৰ্মী আৰু সহায়িকা বাইদেউসকলে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বাবে আমাৰ চৰকাৰক অনুৰোধ জনাই আহিছিলে। মই আপোনালোকক ক'ব খুজিছো যে অহা 1 অক্টোবৰৰ পৰা আমি আপোনালোকৰ দৰমহাও বৃদ্ধি কৰিম আৰু লগতে আপোনালোকক এটা এককালীন সাহায্যও আমি আগবঢ়াম। আপোনালোকে মোৰ ভিডিঅ'টোৰ যোগেদি মুখ্যমন্ত্ৰীদেৱৰ যি মন্তব্য আছিলে অংগনবাদী কৰ্মী আৰু সহায়িকা বাইদেউসকলৰ দৰমহা বৃদ্ধি আৰু এককালীন সাহায্য সন্দৰ্ভত এনেকুৱা ধৰণৰ আৰু ইনফৰমেশ্যন পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।